হাই গেছ কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই বহুত দিনৰ মূৰত পথাৰত আহিছোঁ আৰু পথাৰত কিয় আহিছোঁ সেইটো বাৰু পিছত ক'ম, কিন্তু পোনপ্ৰথমে আপোনালোকে এবাৰ আমাৰ পথাৰখন চাই লওক। আৰু পথাৰত অহা কাৰণটো হ'ল আমাৰ ইয়াত পথাৰত পানী হৈছে, যিহেতু মই যোৱাকালি এখন জাল পাতিছিলোঁ আৰু জালখন চাবলৈ এতিয়া আহিছোঁ আৰু জালখন পাতিছোঁ এইয়া তাত, এই যে মানুহজন দেখা পাইছে তাত, গতিকে তালৈকে গৈ আছোঁ আৰু গৈ কিনে আপোনালোকক দেখাই আছোঁ মাছে লাগিছে নে কাছে লাগিছে, গতিকে ভিডিঅ'টো চাই থাকক। ফাইনেলি আহি পালোঁ জেগা আৰু আপোনালোকে ইয়াত জালৰ অৱস্থা চাওক, মাছৰ ঠাইত জাবৰহে লাগিছে আৰু কেইটামান মাছ লাগিছে, গতিকে মাছকেইটা খুলি লওঁ ৰ'ব। তাৰপিছত আপোনালোকক দেখাই আছোঁ, যিহেতু মোবাইল ধৰা মানুহ নাই, মোবাইলটো পানীত পৰি গ'লে জট লাগিব, আগতে মাছকেইটা এৰাই লওঁ ৰ'ব। ফাইনেলি মাছকেইটা এৰোৱা হৈ গ'ল আৰু এইয়া চাওক মাছ, হয়তো আপোনালোকে ভালকৈ দেখা নাই, গতিকে অলপ সময় ৱেইট কৰক, মই পাৰত গৈ আপোনালোকক দেখাই আছোঁ। আৰু ফাইনেলি আহি পালোঁ পাৰ, আৰু এইয়া চাওক মাছ মানে 300 গ্ৰামমান লাগিছে। আমাৰ যিহেতু কম পৰিয়াল, সুন্দৰ এসাঁজ হৈ যাব। ইয়াত ভাল মাছো লাগিছে, শিঙৰা, পুঠি, খলিহনা, গৰৈ আৰু শিঙি এটা লাগিছে। গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যোনে যোনে জাল পাতি ভাল পায় এটা কমেণ্ট কৰি দিব।